নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন এটা বিষয়, পৰিৱেশ প্ৰদূষণৰে বিষয়। আগৰটো ক্লাছত আমি বায়ু প্ৰদূষণৰ বিষয়ে পঢ়িছিলোঁ। এইবাৰ আমি পানী প্ৰদূষণৰ বিষয়ে পঢ়িম। আজিৰ বিষয়সমূহ বিতংভাৱে চাই লৈছোঁ। প্ৰথমতে আমি পঢ়িম পানী প্ৰদূষণ কি, তাৰপিছত পানী প্ৰদূষণৰ কুপ্ৰভাৱৰ বিষয়ে পঢ়িম আৰু শেষত আমি পানী প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে পঢ়িম। প্ৰথমতে চাই লওক আহক পানী প্ৰদূষণ কি। প্ৰথম কথা হ'ল পানী আমাক কিয় লাগে আমি সকলোৱে জানো। পানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি সকলোৱে অৱগত। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে আমাক পানীৰ যথেষ্ট পৰিমাণে প্ৰয়োজন হয় আৰু পানী অবিহনে মানুহ জীয়াই থকাটো সম্ভৱপৰ নহয়। মানুহৰ লগতে যিকোনো জীৱ-জন্তুৱে পানী অবিহনে জীয়াই থাকিব নোৱাৰে। গতিকে এই পানীৰ যদি প্ৰদূষণ হয় তেনেহলে কি হ'ব পাৰে। পানী প্ৰদূষণ কি বস্তু এইটো আমি আগতেও পঢ়িছিলোঁ। বায়ু প্ৰদূষণৰ বিষয়ে যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পৰিৱেশ প্ৰদূষণৰ কথা কৈছিলোঁ। পৰিৱেশ প্ৰদূষণ মানে যিবোৰ চেঞ্জেছ আহে আমাৰ ওচৰে পাজৰে থকা পৰিৱেশটোত, যেতিয়া ভৌতিক, ৰাসায়নিক আৰু জৈৱিক যিবোৰ উপাদান আছে সেইসমূহত যেতিয়া চেঞ্জেছ আহে তাক প্ৰদূষণ হোৱা বুলি কোৱা হয়। গতিকে পানীৰ যেতিয়া ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্তন ঘটিব তাক পানী প্ৰদূষণ বুলি কোৱা হ'ব। যদি পানীত পৰিৱেশৰ অনিষ্ট সাধন কৰিব পৰা ৰাসায়নিক দ্ৰব্য, ধাতৱ পদাৰ্থ কণিকা আৰু অণুজীৱ মিহলি হৈ থাকে তেন্তে সেই পানীৰ প্ৰদূষণ ঘটা বুলি কোৱা হয়। পানীত আমি জানো যে বিভিন্ন ৰাসায়নিক দ্ৰব্য, ধাতৱ পদাৰ্থ আদি মিহলি হ'ব পাৰে। পদাৰ্থ কণা, অণুজীৱ মিহলি হৈ থাকিব পাৰে। তেতিয়া তাক সেই পানীক প্ৰদূষণ ঘটা বুলি কোৱা হয়। এনেই পিয়ৰ যিটো পানী হয়, বিশুদ্ধ পানী, তাত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য অথবা ধাতৱ পদাৰ্থ মিহলি হৈ নাথাকে। কিন্তু যেতিয়া পানীত এনে ধৰণৰ কিছুমান দ্ৰব্য মিহলি হৈ যায় আৰু সেই পানীৰ যিবোৰ ফিজিকেল কম্পনেন্টছ আছে বা ভৌতিক পদাৰ্থ আছে সেইবোৰৰ যেতিয়া তাৰতম্য ঘটায়, অকল ভৌতিক পদাৰ্থ বুলিয়েই নহয়, ভৌতিক পদাৰ্থ, ৰাসায়নিক পদাৰ্থ ইত্যাদিৰ যেতিয়া চেঞ্জেছ আহে বা পৰিৱৰ্তন ঘটে তেতিয়া পানী প্ৰদূষণ হোৱা বুলি কোৱা হয়। পানীৰ বিভিন্ন ব্যৱহাৰত বাধা উপজাব পৰা পদাৰ্থৰ উপস্থিতিকেই পানী প্ৰদূষণ বুলি কোৱা হয়। এতিয়া আমি পানী ব্যৱহাৰ কৰোঁ, আমি সদায় যিটো পানী আমি সেৱন কৰোঁ সেইটো বিশুদ্ধ পানী হয় বা আমি বিশুদ্ধ পানী সেৱন কৰাটোৱেই সকলোৱে বিচাৰে। সেয়েহে আমি ফিল্টাৰ কৰি লওঁ পানী খোৱাৰ আগতে। কিন্তু এনে পানীত যেতিয়া কোনো ধৰণৰ বাধা উপজাব পৰা পদাৰ্থ যেতিয়া মিহলি হৈ যায় তেতিয়া পানী প্ৰদূষণ হোৱা বুলি কোৱা হয়। আৰু এটা কথা, পানী প্ৰদূষণ হ'লে পানীৰ হয়তো ৰং সলনি হ'ব, নহয়তো তাৰ পৰা গোন্ধ আহিব। তেতিয়া আমি গম পাওঁ যে কিবা এটা ইয়াত পৰিৱৰ্তন ঘটিছে আৰু তেতিয়াই ক'ব পাৰোঁ যে পানী প্ৰদূষণ ঘটিছে। খোৱা পানীত যদি এনে কিছুমান পদাৰ্থ থাকে যিবোৰ স্বাস্থ্যৰ বাবে অপকাৰী, তেনেহলে সেই পানী খোৱা পানী হিচাপে অনুপযুক্ত আৰু সেয়ে প্ৰদূষিত। আমি জানো যে পানী, বিশুদ্ধ পানী আমি খাব লাগে, সেয়েহে তাক ফিল্টাৰ কৰি খাব লাগে। কিন্তু সেই খোৱা পানীত যেতিয়া কিছুমান এনে ধৰণৰ পদাৰ্থ মিহলি হৈ থাকে যিয়ে আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী হয়, তেনেহলে তেনে পানী খোৱা পানী হিচাপে ব্যৱহাৰৰ অনুপযুক্ত হৈ পৰে। গতিকে আমি বুজি পালো যে পানী প্ৰদূষণটো কি বস্তু। পানী প্ৰদূষণ হোৱা বুলি আমি কেতিয়া গম পাওঁ? যেতিয়া আমি দেখো যে পানীত যিকোনো এটা ৱাটাৰ বডি আছে, হয়তো সেয়া নদী হ'ব পাৰে, নহয়তো পুখুৰী হ'ব পাৰে, যিকোনো এটা ৱাটাৰ বডি, তাত ধৰি ললো যে আগে তাত পানীটো ফৰ্চা আছিলে, আমি যিটো ফটফটীয়া পানী বুলি কওঁ, আৰু হঠাৎ সেই পানীৰ ৰং সলনি হ'বলৈ ধৰিছে। হয়তো তাৰ ৰঙচুৱা হৈছে বা ক'লা পৰিছে সেই পানী আৰু তাৰ পৰা গোন্ধ ওলাইছে। এটা কথা
আমি জানি থোৱাটো উচিত যে যেটো বিশুদ্ধ পানী যেটো পানীৰ actually কোনো ধৰণৰ ৰং নাথাকে, it is tasteless, odorless, কোনো ধৰণৰ টেষ্টও নাথাকে, odor অৰ্থাৎ কোনো ধৰণৰ গোন্ধ নাথাকে। কিন্তু আমি যেতিয়া দেখিম যে পানীত তেনে ধৰণৰ গোন্ধ ওলাইছে, পানী খাওঁতে আমি কেতিয়াবা কি হয়, আমি যেতিয়া টিউবৱেলৰ পানী খাওঁ তেতিয়া টিউবৱেলৰ পানী সাধাৰণতে ৰঙচুৱা হয়, কাৰণ তাত আইৰণৰ মাত্ৰা থাকে, বেছিকৈ থাকে, আৰু আইৰণো এটা ধাতব পদাৰ্থ যেটো পানীৰ লগত মিহলি হৈ আছে, তাৰ মানে ইও পানী কি কৰিছে, প্ৰদূষিত কৰিছে। ঠিক তেনেদৰে পানী যেতিয়া টিউবৱেলৰ পানী খাওঁ বা ওয়েল যেটো কুৱাৰ পানী খাওঁ, আমি কুৱাৰ পানী যদি ডাইৰেক্ট আমি তুলি আনো তেতিয়াও আমি ধৰিব পাৰো যে পানীৰ এটা গোন্ধ এটা থাকে। সেই গোন্ধটো কিহৰ কাৰণে হয়, কাৰণ তাত কিছুমান ধাতব পদাৰ্থ বা ৰাসায়নিক দ্ৰব্য মিহলি হৈ আছে, সেয়া একেবাৰে বিশুদ্ধ পানী নহয়। গতিকে তেনে পানী উতলাই খাব লাগে, নহয়তো ফিল্টাৰ কৰি খাব লাগে। গতিকে আমি দেখিলেই প্ৰদূষণ হোৱা বুলি এটা ধাৰণা কৰিব পাৰো, কাৰণ পানীত প্ৰদূষণ হলে, পানী যেতিয়া প্ৰদূষিত হয় সেয়া হয় তাৰ ৰং সলনি হ'ব আৰু তাৰ টেষ্ট সলনি হ'ব, তাৰ পৰা গোন্ধ ওলাব। গতিকে পানী প্ৰদূষণ কি, পৰীক্ষাত যেতিয়া আহে আমি কিদৰে লিখিব লাগিব, পানীত পৰিৱেশৰ অনিষ্ট সাধন কৰিব পৰা ৰাসায়নিক দ্ৰব্য, ধাতব পদাৰ্থ কণিকা আৰু অনুজীৱ মিহলি হৈ থকাৰ ফলত যেতিয়া পানীৰ যেতিয়াৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক উপাদানসমূহ ক্ষতিগ্ৰস্ত হয়, তাকে তেতিয়াই পানী প্ৰদূষণ ঘটা বুলি কোৱা হয়। পানী প্ৰদূষণ ছবি চাই আমি অনুমান লগাব পাৰো, পানী প্ৰদূষণ ঘটিলে পানীৰ ৰংটো প্ৰথম ছবিটো দেখুৱা হৈছে, লেতেৰা পানী আহি নদীত মিহলি হৈ গৈছে। এতিয়া আমাৰ অসমখনৰ ব্ৰহ্মপুত্ৰ নদী গোটেই গুৱাহাটীৰে যিমান মিউনিচিপালিটি ৱেষ্ট আছে, গোটেই মিউনিচিপালিটি সিৱেজ যিখিনি ৱেষ্ট ৱাটাৰ, সেইখিনি গৈ আমাৰ ব্ৰহ্মপুত্ৰতে পৰেগৈ। আমাৰ ভৰলু নৈখন ক'লা হৈ গৈছে, ভৰলু নৈখন ডেড ৰিভাৰ, মানে মৰা ভৰলু বুলি কোৱা হয়, কাৰণ এই ভৰলু ৰিভাৰখন এতিয়া একেবাৰে প্ৰদূষিত হৈ গৈছে, ক'লা হৈ গৈছে। কিহৰ কাৰণে? এই প্ৰদূষণৰ কাৰণে, ৱাটাৰ পলিউশ্যনৰ কাৰণে। আমি দেখিবলৈ পাওঁ যে পানীত, এতিয়া আমি যদি এক্সাম্পল লওঁ আমাৰ গুৱাহাটীৰ যিমান প্ৰত্যেকটো ডমেষ্টিক ৱেষ্ট, প্ৰত্যেকখন ঘৰৰ পৰাই যিমান ৱেষ্ট ৱাটাৰ ওলাই, বেয়া লেতেৰা পানী ওলাই, ইণ্ডাষ্ট্ৰিয়েল ৱাটাৰ ওলাই, যিমান এইবোৰ ইণ্ডাষ্ট্ৰি হওক বা ঘৰুৱা আৱৰ্জনা হওক, যিমান এই লেতেৰা পানীসমূহ ওলাই, গোটেইখিনি গৈ ব্ৰহ্মপুত্ৰত পৰেগৈ, আল্টিমেটলি গৈ ব্ৰহ্মপুত্ৰত পৰে। কিন্তু সেই ব্ৰহ্মপুত্ৰৰ পানীয়ে আকৌ আমি সেৱন কৰি আছো। মিউনিচিপালিটি পানী, যিটো মিউনিচিপালিটিৰ ফালৰ পৰা আমাক যিটো ঘৰে ঘৰে পানী যোগান ধৰা হয়, কিন্তু সেইটো পানী বিশুদ্ধ কৰা হয়, ফিল্ট্ৰেশ্যন কৰা হয়, তাৰ পিছত ঘৰে ঘৰে তাক সাপ্লাই দিয়া হয়। গতিকে এই যে লেতেৰা পানী, এই লেতেৰাসমূহ আমি প্ৰত্যেক ঘৰৰ পৰাই ডমেষ্টিক ৱেষ্ট বুলি যিটো কোৱা হয়, ঘৰুৱা আৱৰ্জনা, প্ৰত্যেক ঘৰৰ পৰা আমাৰ কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি বাথৰুমৰ পানীৰ পৰা আৰম্ভ কৰি এই গোটেই লেতেৰা পানীখিনি কলৈ যায়, এই গোটেই লেতেৰা পানীখিনি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰেগৈ। এতিয়া আমি যদি সেই ব্ৰহ্মপুত্ৰৰ পানী ডাইৰেক্ট সেৱন কৰিব যাওঁ, তেনেহলে আমি বেমাৰত ভুগিম, পেটৰ অসুখ হ'ব আমাৰ। ঠিক তেনেদৰে আনখন ছবিটো পানী প্ৰদূষণৰ ছবি দেখুওৱা হৈছে। একচুৱেলি এইটো কৃত্ৰিম। আমি পৰিৱেশ প্ৰদূষণৰ বিষয়ে পঢ়োতে দুই ধৰণৰ প্ৰদূষণৰ বিষয়ে পঢ়িছিলো। এটা আছিলে, প্ৰথমটো আছিলে প্ৰাকৃতিক প্ৰদূষণ আৰু দ্বিতীয়টো আছিলে মানৱ সৃষ্ট প্ৰদূষণ। প্ৰাকৃতিক প্ৰদূষণত আমি জানো যে যিবোৰ প্ৰাকৃতিকভাৱে হয়, আৰ্থকুৱেক ধৰি লওঁ, লেণ্ডশ্লাইড ধৰি লওঁ, কিন্তু যাক লেণ্ডশ্লাইডক অসমীয়া যাক ভূমিস্খলন বুলি কোৱা হয়, কিন্তু এই মানৱ সৃষ্ট প্ৰদূষণ বেছি। প্ৰাকৃতিক প্ৰদূষণৰ তুলনাত মানৱ সৃষ্ট প্ৰদূষণ
প্ৰদূষণৰ মাত্ৰাটো যথেষ্ট বেছি এই দ্বিতীয় ছবিখনতে তাৰ প্ৰমাণ হৈছে কাৰণ পানীত বিভিন্ন ধৰণৰ আমি চাব পাৰো ইয়াতে বিভিন্ন ধৰণৰ বটল বিশেষকৈ আমি প্লাষ্টিক বটল পৰি থকা দেখা পাইছো তাতে এটা হাঁহ দুটাই খুচৰি থকাও দেখা পাইছো গতিকে জীৱৰ বাবে এই পানীত থকাটো অনুপযোগী হৈ পৰে মানুহৰ এনে ধৰণৰ কাৰ্যকলাপৰ বাবে গতিকে পানী প্ৰদূষণ ঘটাৰ বাবে আমি মানুহবোৰ যথেষ্ট পৰিমাণে বেছি দায়ী ইয়াৰ পিছত আমি চাই লৈছো পানী প্ৰদূষণৰ উৎসসমূহ কি প্ৰথমতে হৈছে পানী প্ৰদূষণৰ উৎস প্ৰথম হৈছে সমূহীয়া পেলনীয়া পানী অৰ্থাৎ কমিউনিটি ৱেষ্ট ৱাটাৰ অলপ আগতে যেটো মই উদাহৰণ দিছিলো ডমেষ্টিক সিৱেজ ঘৰে ঘৰে উলোৱা লেতেৰা পানী প্ৰত্যেকখন ঘৰৰ পৰাই যেতিয়া লেতেৰা পানীসমূহ ওলাব এটা কমিউনিটি ৱেষ্ট ৱাটাৰ আল্টিমেটলি তা কমিউনিটি ৱেষ্ট ৱাটাৰ বা সমূহীয়া পেলনীয়া পানী বুলি ক'ব পাৰি ঠিক তেনেকে মানুহৰ বাসস্থান কাৰ্যালয় হোটেল ৰেস্তোৰাঁ আদিৰ পৰা পেলনীয়া পানী নলা নৰ্দমাৰে গৈ হ্ৰদ বিল নদী আদিত পৰি পানী প্ৰদূষিত কৰে এনে আৱৰ্জনাময় পানীত নানা ধৰণৰ ৰোগৰ বীজাণু ধাতৱ অধাতৱ পদাৰ্থ অপমাৰ্জক আদি মিহলি হৈ থাকে আমাৰ এতিয়া ঘৰত আমি যিবোৰ পানী ব্যৱহাৰ কৰো আমি পানী কাপোৰ ধুবলৈ ব্যৱহাৰ কৰো বাচন ধুবলৈ ব্যৱহাৰ কৰো গা ধুবলৈ ব্যৱহাৰ কৰো ইত্যাদি পানী অবিহনে আমাৰ নিত্য যেটো দৈনন্দিন আমাৰ কাম কাজ হেয়া নচলে গতিকে এই যে আমি ব্যৱহাৰ কৰো পিছত এই পানী আমি পেলাই দিও আমি লেতেৰা পানী সমূহ আমাৰ বাথৰুমত আমি কাপোৰ ধুলো পানীখিনি ওলাই গল নলাৰে ওলাই গৈ আল্টিমেটলি কোট পৰে গৈ আমি সেই বিষয়ে জ্ঞাত নহয় সকলোৱে জ্ঞাত নহয় সেই বিষয়ে নলাৰে পানী ওলাই গৈছে হেয়েহে ভালকৈ নলা সাফা কৰি ৰখাটো প্ৰয়োজন নলাৰে যাতে পানী কটো যাতে আবদ্ধ হৈ থাকিব নোৱাৰে কাৰণ এনে ধৰণৰ পানী আবদ্ধ হৈ থকাৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বিশেষকৈ মহানগৰীত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ হেয়েহে সৃষ্টি হয় কাৰণ আমাৰ নলা নৰ্দমাবোৰ সাইন্টিফিক্যালি নিৰ্মিত নহয় বৈজ্ঞানিকভাৱে হি নিৰ্মিত হ'ব লাগে তাৰোপৰি প্ৰত্যেক ঘৰৰে নলা সমূহৰ যিটো ডেপথ আৰু যিটো বহল হেতু এনেকুৱা পৰিমাণৰ হ'ব লাগে যাতে হেইফালেদি ধুনিয়াকৈ পানী লেতেৰা পানীখিনি ওলাই যোৱাত সক্ষম হয় হেয়া যিকি নহওক পানী প্ৰদূষণৰ ফালে আহিছো সমূহীয়া পেলনীয়া পানী মানুহৰ বাসস্থানৰ পৰা ওলাব কাৰ্যালয়ৰ পৰা ওলাব হোটেল ৰেষ্টুৰেণ্টৰ পৰা ওলাব এই সমূহ পানী যেতিয়া ওলাই গৈ নলা নৰ্দমাৰে গৈ ওচৰত থকা হ্ৰদ নাইবা বিল নাইবা নদীত পৰেগৈ আমাৰ ইয়াৰে ক্ষেত্ৰত ওচৰতে থকা যদি হ্ৰদ আছে তাত পৰেগৈ ৱেটলেণ্ড সমূহত পৰেগৈ আৰু নহয়তো ডাইৰেক্ট আমাৰ আল্টিমেটলি গৈ ভৰলু নৈ হওক যিয়েই হওক আল্টিমেটলি গৈ ব্ৰহ্মপুত্ৰ নদীত পৰেগৈ এনে আৱৰ্জনাময় পানীত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে নানা ধৰণৰ ৰোগৰ বীজাণু যিসমূহ হেবোৰ আমি বিয়পাই দিও পানীৰ জৰিয়তে আৰু লগতে নদী বা হ্ৰদ বিল আদিত এই সমূহ পানী যেতিয়া পৰেগৈ এই পানী সমূহে লগত লৈ যায় ধাতৱ অধাতৱ পদাৰ্থ অপমাৰ্জক আদি কাৰণ আমি যেতিয়া কাপোৰ ধোৱাৰ ফলত সেই যেটো ডিটাৰজেন্ট পানীখিনি একেলগে আমি সাৰ্ফ ব্যৱহাৰ কৰিছো সাবুন ব্যৱহাৰ কৰিছো সেই ডিটাৰজেন্ট পানীখিনি লেতেৰা পানীখিনি উলিয়াই দিলো সেইখিনিটো আমাৰ কি আছিলে এইখিনিটো কিছুমান ৰাসায়নিক পদাৰ্থ আছিলে অপমাৰ্জক আছিলে যিবোৰ গৈ আকৌ আল্টিমেটলি গৈ পানীত পৰিছে গৈ আৰু হেয়ে পানী প্ৰদূষণৰ সৃষ্টি কৰিছে তাৰ উপৰি এনে পানীত জীৱ-জন্তুৰ মলমূত্ৰ ঘৰুৱা আৱৰ্জনা আদি জৈৱিক পদাৰ্থ থাকে পানীত থকা ব্যাক্টেৰিয়া আদি অণুজীৱই পানীৰ দ্ৰৱীভূত অক্সিজেন ব্যৱহাৰ কৰি এই পদাৰ্থ সমূহৰ পচন ঘটায়
ইয়াৰ ফলত পানীৰ দ্ৰৱীভূত অক্সিজেনৰ অভাৱ ঘটি মাছ আদি জীৱৰ মৃত্যু ঘটে। জৈৱিক পদাৰ্থৰ দ্বাৰা পানী প্ৰদূষণ বায়োকেমিকেল অক্সিজেন ডিমাণ্ড BOD হিচাপে জোখা হয়। পানীত থকা জৈৱিক পদাৰ্থ অণুজীৱই বিয়োজন ঘটাবলৈ প্ৰয়োজন হোৱা পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণকেই BOD বোলে। প্ৰশ্নত আহে BOD কাক বোলে? বায়োকেমিকেল অক্সিজেন ডিমাণ্ড কাক বোলে? তাৰ উত্তৰ হৈছে পানীত থকা জৈৱিক পদাৰ্থক অণুজীৱই বিয়োজন ঘটাবলৈ প্ৰয়োজন হোৱা পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণকেই BOD বোলে। ইয়াৰ মানেনো কি আমি বুজিবলৈ যত্ন কৰিম। তাৰ আগতে চাই লৈছো পানীত আৰু কি ধৰণে প্ৰদূষণ ঘটিব পাৰে। প্ৰথম কথাটো হ'ল পানীত সমূহীয়া পেলনীয়া পানী, যিটো আমি বুজি পালো ডিটাৰজেন্ট সাৰ্ফ আদি যেতিয়া আমি যিকোনো ডিটাৰজেন্ট যেতিয়া আমি পানীত পেলাই দিওঁ তাৰ পিছতো পানীত কি হ'ব পাৰে? প্ৰদূষণ ঘটিব পাৰে। ঠিক তেনেকে পানীত জীৱ-জন্তুৰ মলমূত্ৰ পৰে। এতিয়া আমি কিছুমান এনেকুৱা ঠাইত দেখিবলৈ পাওঁ নদী এখন আছে ধৰি ললো, সেই নদীখন একেখন নদীতে গৈ মানুহে তাত কাপোৰ ধুইছে, তাতে বাচনো ধুইছে, আকৌ একেখন নদীকে পোহনীয়া জীৱ-জন্তু লৈ গৈ তাত গা ধুৱাইছে। গতিকে গা ধোৱাৰ সময়ত মলমূত্ৰও তাত পৰিছে। সেই একেখন নদীতে কাপোৰো ধুইছে, আকৌ কোনোবাই সেই নদীৰে পানী আকৌ লৈ আনিছে ঘৰত ব্যৱহাৰ কৰিবৰ বাবে। গতিকে ইয়াৰ ফলত জানো বীজাণু নিবিয়পিবনে? বীজাণু নিশ্চয়কৈ বিয়পিব আৰু তাৰ ফলতে পানীৰ পৰা বিভিন্ন ৰোগৰ সৃষ্টি হয়। গতিকে আমি খুব সাৱধান হোৱা উচিত। জীৱ-জন্তু বিশেষকৈ জীৱ-জন্তু পানীত গৈ নদীত গা ধোৱা কামটো আচলতে তেনেদৰে কৰিব নালাগে, কাৰণ জীৱ-জন্তুৰ মলমূত্ৰও তাতে পৰেগৈ। ঘৰুৱা আৱৰ্জনা আদি জৈৱিক পদাৰ্থ বিভিন্ন থাকে। গতিকে এনেধৰণৰ আৰু যদি তেনেধৰণৰ পানী আমি ব্যৱহাৰ কৰিছো তাক খুব ভালদৰে উতলাইহে ব্যৱহাৰ কৰিব লাগে আৰু ফিল্টাৰ কৰিহে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰি আমি বায়োকেমিকেল অক্সিজেন ডিমাণ্ডৰ বিষয়ে আমি জানি থোৱাটো উচিত। আচলতে পানীত কি হয়? পানীত যেতিয়া এই আৱৰ্জনাসমূহ যেতিয়া পৰেগৈ, পানীত আমি জানো বিভিন্ন ধৰণৰ অণুজীৱ থাকে। তাৰ লগতে পানীত উদ্ভিদো থাকে। এই উদ্ভিদ আৰু অণুজীৱসমূহে কি কৰিব? অক্সিজেন ল'ব, যিদৰে আমি অক্সিজেন ইনহেল কৰোঁ আৰু কাৰ্বন ডাই অক্সাইড ওলাই দিওঁ। আকৌ উদ্ভিদসমূহে অক্সিজেন ওলাই দিব, কাৰ্বন ডাই অক্সাইড ল'ব। গতিকে পানীত কি হয়? যিকোনো ৱাটাৰ বডি হ'ব পাৰে, নদী অথবা পুখুৰী অথবা হ্ৰদ বিল হ'ব পাৰে। এই পানীত কি হয়? উদ্ভিদো থাকে আৰু কিছুমান অণুজীৱসমূহো থাকে, তাৰ লগতে অণুজীৱসমূহো থাকে। এই জীৱসমূহে অক্সিজেন লয়, কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে। ঠিক তেনেদৰে যিবোৰ উদ্ভিদ আছে এই উদ্ভিদসমূহে কাৰ্বন ডাই অক্সাইড ল'ব, অক্সিজেন উলিয়াই দিব। গতিকে এটা যিটো পৰিষ্কাৰ এটা পুখুৰী হওক বা নদী হওক, ইয়াত কি হয়? এই যিটো বেলেন্স, এইটো বেলেন্স হৈ থাকে। অক্সিজেন লেভেল আৰু কাৰ্বন ডাই অক্সাইড লেভেল এই দুইটা সমসাময়িকভাৱে থাকে, বেলেন্সিং হৈ থাকে। কিন্তু প্ৰদূষণ ঘটাৰ ফলত কি হয়? যেতিয়া বিভিন্ন ধৰণৰ প্ৰদূষিত আৱৰ্জনা, যিবোৰ পানীক প্ৰদূষিত কৰিব পৰা আৱৰ্জনা যেতিয়া পানীত গৈ পৰে, তেতিয়া কি হ'ব? সেইসমূহক বিয়োগ কৰিবৰ কাৰণে, সেইসমূহৰ বিয়োজন ঘটাবৰ কাৰণে এই অণুজীৱসমূহে চেষ্টা চলায়। অণুজীৱসমূহো তাত জীয়াই থাকিব লাগিব আৰু পানীত যেতিয়াই যিমান ধৰণৰ আৱৰ্জনা যাব, সেই আৱৰ্জনাসমূহে যাতে পানী প্ৰদূষিত কৰিব নোৱাৰে। সহজ ভাষাত বুজাই দিছো, পানী যাতে প্ৰদূষিত হ'ব নোৱাৰে বেছিকৈ, সেই যিখিনি আৱৰ্জনা, সেই আৱৰ্জনাখিনি বিয়োজন ঘটাবৰ বাবে পানীত থকা অণুজীৱসমূহে চেষ্টা চলায়।
আৰু তেতিয়া পানীত থকা অণুজীৱসমূহক বেছিকৈ অক্সিজেনৰ প্ৰয়োজন হয় তাকে কয় বায়োকেমিকেল অক্সিজেন ডিমান্ড মানে অক্সিজেনৰ চাহিদা বাঢ়িছে অক্সিজেনৰ যিটো লেভেল সেই লেভেলটোৰ ডিমান্ড বা চাহিদাৰ বৃদ্ধি হৈছে আৰু অণুজীৱসমূহক বেছিকৈ বিয়োজন ঘটোৱাৰ বাবে অক্সিজেনৰ বেছিকৈ প্ৰয়োজন হয় তেতিয়াই অক্সিজেন আসলতে বেছিকৈ কমি যায় কাৰণ অক্সিজেনৰ প্ৰয়োজন বেছিকৈ হয় আৰু পানীৰ পৰা অক্সিজেনখিনি ল'বলৈ যত্ন কৰে তেনে কৰাৰ ফলত আৰু বেছিকৈ যেতিয়া এই অণুজীৱসমূহ বাঢ়ি যাব তেনে কৰাৰ ফলত কি হয় এইফালে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যায় এইফালে অক্সিজেনৰ মাত্ৰা ঘটি যায় বা কমি যায় তাকে বায়োকেমিকেল অক্সিজেন ডিমান্ড বুলি কোৱা হয় যে অক্সিজেন তাতে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ মাত্ৰা কমি যায় আৰু তেতিয়াই অক্সিজেনৰ ডিমান্ড বাঢ়িবলৈ ধৰে গতিকে আমি এইটো ক'ব পাৰো যে এইটো ইনভাৰ্সলি প্ৰপৰ্শনাল বুলি ক'ব পাৰো মানে যেতিয়াই প্ৰদূষণ বাঢ়িব তেতিয়াই বিঅডি যেতিয়াই প্ৰদূষণ বাঢ়িব বিঅডিও বাঢ়িব বায়োকেমিকেল অক্সিজেন ডিমান্ড বাঢ়িব মানে অক্সিজেনৰ ভ্যালুটো অক্সিজেনৰ লেভেলটো কমিব প্ৰদূষণ বঢ়া মানে অক্সিজেন কমা আৰু তেতিয়াই বিঅডি বাঢ়া মানে বিঅডি যদি বেছি আছে আমি জানিম যে পানীখিনি প্ৰদূষিত হৈছে গতিকে এইখিনি আছিল বায়োকেমিকেল অক্সিজেন ডিমান্ডৰ বিষয়ে এইটো কেতিয়াবা পৰীক্ষাত ইয়াৰ সংজ্ঞাটো বিচৰা হয় গতিকে ইয়াক বুজি ৰখাটো অতি প্ৰয়োজনীয় গতিকে আমি এতিয়ালৈ পঢ়িলো পানী প্ৰদূষণৰ উৎসসমূহ কি হ'ব পাৰে প্ৰথমতে সমূহীয়া পেলনীয়া পানীৰ বিষয়ে আমি জানিলো কমিউনিটি ওয়েস্ট ওয়াটাৰ বুলি কয় যিটো মানুহৰ বাসস্থান কাৰ্যালয় হোটেল ৰেস্তোৰাঁ আদিৰ পৰা পানী নলা নৰ্দমাৰে গৈ হ্ৰদ বিল নদী আদিত পৰি পানী প্ৰদূষিত কৰে আৰু এনে আৱৰ্জনাময় পানীত নানা ধৰণৰ ৰোগৰ বীজাণু ধাতৱ অধাতৱ পদাৰ্থ অপমাৰ্জক আদি মিহলি হৈ থাকে আৰু এনে পানীত জীৱ-জন্তুৰ মল-মূত্ৰ ঘৰুৱা আৱৰ্জনা আদি জৈৱিক পদাৰ্থ থাকে আৰু যাৰ ফলত পানীত থকা বেক্টেৰিয়া আদি অণুজীৱই পানীৰ দ্ৰৱীভূত অক্সিজেন ব্যৱহাৰ কৰি এই পদাৰ্থসমূহৰ পচন ঘটায় এইমাত্ৰ যিখিনি কথা কলো ইয়াৰ ফলত পানীৰ দ্ৰৱীভূত অক্সিজেনৰ অভাৱ ঘটি মাছ আদি জীৱৰ মৃত্যু ঘটে গতিকে পানী যেতিয়া প্ৰদূষণ ঘটিব তেতিয়া অক্সিজেনৰ লেভেলটো কমি যায় আৰু তাৰ ফলত পানীত থকা মাছ আদিৰ জীৱৰ মৃত্যু ঘটিব পাৰে আৰু তেতিয়া বিঅডিটো বাঢ়ি যায় জৈৱিক পদাৰ্থৰ দ্বাৰা পানী প্ৰদূষণ বায়োকেমিকেল অক্সিজেন ডিমান্ড বিঅডি হিচাপে জোখা হয় গতিকে পানীত কিদৰে প্ৰদূষণ ঘটিছে আমি মেথডটো কি হ'ব তাক জোখা হেতু হৈছে বিঅডি পানীত থকা জৈৱিক পদাৰ্থক অণুজীৱই বিয়োজন ঘটাবলৈ প্ৰয়োজন হোৱা পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণকে বিঅডি বোলা হয় গতিকে এইটো আমি মনত ৰাখিব লাগিব বিঅডি কাক কোৱা হয় ইয়াৰ পিছত চাইছো পানী প্ৰদূষণৰ আৰু কিছুমান উৎস আছে যেনে 2 নম্বৰ উদ্যোগজাত পেলনীয়া পানী ইণ্ডাষ্ট্ৰিয়েল ওয়েস্ট ওয়াটাৰ উদ্যোগজাত পেলনীয়া পানী আমি সকলোৱে জানো যে উদ্যোগৰ পৰা বিভিন্ন ধৰণৰ পদাৰ্থ ওলাই যেনেদৰে আমি বায়ু প্ৰদূষণৰ ক্ষেত্ৰত পঢ়িছিলো বিভিন্ন ধৰণৰ কণা ধূলিকণা ওলাই যিবোৰে আমাৰ স্বাস্থ্য ক্ষতি কৰে ঠিক তেনেদৰে উদ্যোগজাত পেলনীয়া পানীও যথেষ্ট আছে যথেষ্ট পৰিমাণে ওলাই উদ্যোগসমূহৰ পৰা উদ্যোগসমূহ যেনে কয়লা খনি খাৰুৱা তেল আহৰণ ধাতু নিষ্কাশন কাগজ শিল্প কাপোৰ শিল্প চামৰা উদ্যোগ সাৰ কীটনাশক আদিৰ উদ্যোগ ইত্যাদি উৎসৰ পৰা প্ৰচুৰ অপকাৰী ৰাসায়নিক আৱৰ্জনা নিৰ্গত হয় এইবোৰে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰে আমি এটা কথা জানি থোৱা উচিত যে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰাৰ অৰ্থ হৈছে পানীৰ যেতিয়া ফিজিক্যাল কম্পোনেন্টস সমূহ যেনে পানীৰ pH হাইড্ৰোজেন আয়ন ইত্যাদি যেতিয়া তাৰ তাৰতম্য ঘটিবলৈ ধৰে তেতিয়া আমি
ক'ব পাৰো যে পানীৰ গুণাগুণ নষ্ট হৈছে আৰু এনে ক্ষেত্ৰত উদ্যোগজাত পেলনীয়া পানীয়ে যথেষ্ট অৰিহণা আগবঢ়ায় কাৰণ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ৱাটাৰ বা উদ্যোগজাত পেলনীয়া পানীসমূহ প্ৰত্যেকটো উদ্যোগৰ পৰাই ওলায় আমি এনে কোনো এটা উদ্যোগৰ কথা ক'ব নোৱাৰো য'ৰ পৰা পানী লেতেৰা পানী নোলায় এই পানীসমূহ ওলাই ওচৰে পাজৰে থকা যিমান ৱাটাৰ বডি আছে তাত গৈ পৰেগৈ এতিয়া এই উদ্যোগজাত পেলনীয়া পানীটো নোলালে নহব কাৰণ উদ্যোগৰ পৰা পেলনীয়া পানী ওলাবই এই উদ্যোগজাত পেলনীয়া পানীসমূহ আচলতে কৰিব কি লাগে ইয়াক ভালদৰে শোধন কৰিব লাগে তাৰ পিছতহে বাহিৰলৈ উলিয়াই পঠাব লাগে কিন্তু বহুতো উদ্যোগ এনেকুৱা দেখা যায় যে যদি তাক ৰিচাৰ্চ কৰা হয় তেতিয়াহলে দেখা যায় যে বহুতো উদ্যোগ এনেকুৱা আছে য'ৰ পৰা পানী শোধন নকৰাকৈ উলিয়াই পঠিয়া হয় বাহিৰলৈ উলিয়াই পঠোৱা হয় আৰু সি গৈ যিমান নদী বা অন্য ৱাটাৰ বডি সৰু সুৰা যিমান ৱাটাৰ বডি আছে সকলো নষ্ট কৰি গৈ ইয়াৰ উপৰি কৃষিজাত উৎস এগ্ৰিকালচাৰেল সোৰ্সেসও পানীৰ একোটা পানী প্ৰদূষণৰ উৎস হয় শস্যৰ উৎপাদন বঢ়াবলৈ আৰু শস্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে নানাবিধ ৰাসায়নিক সাৰ কীটনাশক বননাশক ভেঁকুৰনাশক আদি ব্যৱহাৰ কৰা হয় এই পদাৰ্থসমূহৰ অৱশিষ্ট অংশ পানীৰ সোঁতত উটি গৈ জলাশয় নদী আদিত পৰি সেইবোৰৰ পানী প্ৰদূষিত কৰিব পাৰে কৃষিজাত উৎসৰ বিষয়ে আমি আগতেও পঢ়িছিলো কৰবাত কিন্তু আকৌ এবাৰ চাই লৈছো আমি কৃষিজাত উৎসৰ পৰা কিদৰে পানী প্ৰদূষণ ঘটিব পাৰে এতিয়া কৃষিত খেতি পথাৰত আমি বা ফাৰ্মাৰ্ছ সকলে আমি জানো যে খেতি পথাৰত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত যিবোৰ উৎপাদন আছে খেতিৰ উৎপাদন বৃদ্ধি হয় কিছুমান এনেকুৱা ৰাসায়নিক সাৰ আছে যিবোৰ এটা পৰিমাণতহে আচলতে কিছুমান বুলি নহয় ৰাসায়নিক সাৰসমূহ যিবোৰ ক্ৰপ ভেৰাইটিজ থাকে বিভিন্ন ধৰণৰ শস্য উৎপাদিত হয় বিভিন্ন ধৰণৰ শস্যৰ বাবে বেলেগ বেলেগ পৰিমাণৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন হয় কিন্তু এই পৰিমাণ লাগাতকৈ যদি বেছিকৈ দিয়া হয় তেতিয়া ই ক্ষতিগ্ৰস্ত কৰিব পাৰে খেতি পথাৰ বা শস্যসমূহ নষ্ট কৰিব পাৰে ইয়াৰ লগতে পানী প্ৰদূষণ বা মাটি প্ৰদূষণৰো উৎস হ'ব পাৰে প্ৰথম কথা আমি জানো যে শস্যৰ উৎপাদন বঢ়াবলৈ আৰু শস্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে এনেবিধ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰি শস্যত কিছুমান পোক লাগে এই পোক বা কীট কিছুমান লাগে এই পোকসমূহ আঁতৰাবৰ কাৰণে এই পোকসমূহে যাতে শস্য পথাৰ নষ্ট কৰি নেপেলায় ইয়াৰ বাবে কীটনাশক বননাশক আদি ব্যৱহাৰ কৰা হয় যাতে শস্যসমূহ লহপহকৈ বাঢ়িব পাৰে তাত কোনো ধৰণৰ পোকে যাতে নধৰে ইয়াৰ লগতে যিটো ক্ৰপ আমাৰ ইণ্ডিয়ান যিখিনি খেতিয়ক আছে তেওঁলোকে বিশেষকৈ ৱেদাৰৰ ওপৰতে নিৰ্ভৰ কৰে খেতিৰ বাবে আৰু সাৰৰ ওপৰত আজিকালি যিহেতু মডাৰ্ণ টেকনলজি ওলাইছে গতিকে সাৰৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে আৰু সেয়া প্ৰয়োজনীয় সাৰ ব্যৱহাৰ কৰাটো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে কাৰণ যিহেতু বজাৰত চাহিদা বেছি আৰু সেই হিচাপে সেইটো মাত্ৰাত নহয়গৈ বা সময়ত নহয়গৈ সেইবাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি খেতিৰ উৎপাদন বৃদ্ধি কৰা হয় আৰু ইয়াৰ ফলত বৃদ্ধি হোৱাৰ ফলত খেতিৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে তাক বজাৰত সোনকালে বেছি পৰিমাণত মুকলি কৰি দিব পৰা যায় সেয়েহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবই কিন্তু ইয়াৰ লগতে ইনঅৰ্গেনিক সাৰ বা ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হয় সেয়া বাৰু বেলেগ কথা কিন্তু ৰাসায়নিক সাৰ যেতিয়া ব্যৱহাৰ কৰা হয় খেতি পথাৰত কি কৰে
একেলগে ছটিয়াই দিয়ে, মুঠি মুঠি লৈ হয়তো ছটিয়াই দিয়ে সেই সাৰ। কিন্তু মই আগতে উল্লেখ কৰিছো যে খেতি পথাৰত এক ধৰণৰ ক্ৰপ বা এক ধৰণৰ শস্যৰ বাবে এটা নিৰ্দিষ্ট পৰিমাণৰহে প্ৰয়োজন হয়, ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়। কিন্তু কেতিয়াবা কি হয়, মুঠিয়ে মুঠিয়ে সাৰ লৈ ছটিয়াই দিয়া হয় বা স্প্ৰে কৰি দিয়া হয় কীটনাশক বননাশক আদি। গতিকে তেনে কৰাৰ ফলত যিখিনি শস্য আছে সেই শস্যখিনিয়ে যিমানখিনি ল'ব লাগে সিমানখিনি ল'ব, যিমানখিনি সাৰ তাক প্ৰয়োজন সেইখিনি ল'ব। কিন্তু যিহেতু মুঠিয়ে মুঠিয়ে ছটিয়াই দিয়া হৈছিলে, গতিকে লাগাতকৈ বেছি পৰিমাণৰ ৰাসায়নিক সাৰ খেতি পথাৰত পৰি গৈছিলে, মাটিত পৰি গৈছিলে। আৰু তাৰ ফলত কি হ'ব, যেতিয়া বৰষুণ দিব, বৰষুণৰ পানীৰ লগত সেই ৰাসায়নিক সাৰসমূহ, মাটিত পৰি থকা ৰাসায়নিক সাৰসমূহ বৰষুণৰ পানী নাইবা খেতিত যি পানী ব্যৱহাৰ কৰে ইৰিগেশ্যন ৱাটাৰ, সেইবোৰে কি হ'ব, এই ৰাসায়নিক সাৰসমূহ মাটিৰ পৰা উটুৱাই লৈ যাব আৰু উটুৱাই লৈ গৈ নিয়াৰ বাই ৱাটাৰ বডি বা ওচৰতে থকা যিকোনো জলাশয় এটাত পেলাই দিবগৈ। আৰু তেনে কৰাৰ ফলত সেই জলাশয়টো প্ৰদূষিত হৈ পৰে, জলাশয়টোত প্ৰদূষণ ঘটা হয়। গতিকে সাৱধান হ'ব লাগে যেতিয়া কৃষিজাত কৰ্মসমূহত যিবোৰ ৰাসায়নিক সাৰ বা কীটনাশক বননাশক আদি ব্যৱহাৰ কৰা হয়, সেইসমূহ ব্যৱহাৰ কৰোঁতে খেতিয়কসমূহ কি হ'ব লাগে, সাৱধান হ'ব লাগে যাতে লাগাতকৈ বেছি অপ্ৰয়োজনীয় সাৰ যাতে তাত দিয়া নহয়। এইখিনি আছিল পানী প্ৰদূষণৰ কিছুমান উৎস। প্ৰথমতে আমি চাইছিলো সমূহীয়া পেলনীয়া পানীৰ বিষয়ে আমি পঢ়িলো। তাৰ পিছত আমি পঢ়িলো উদ্যোগজাত পেলনীয়া পানীৰ বিষয়ে, যাক ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ৱাটাৰ বুলি কোৱা হয়। ছবিত আমি যিটো দেখিছিলো, এইটো ক'লা ৰঙৰ পানী যিখিনি ওলাইছে, আল্টিমেটলি এইখিনি কোনোবাটো ইণ্ডাষ্ট্ৰিৰ পৰা আহিয়ে পানীত পৰিছেহি। এয়া ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ৱাটাৰ, আৰু তাক দেখিলেই গম পাই তাৰ বৰণটো চেঞ্জ হৈ যায়। ইয়াৰ পিছত আমি উদ্যোগজাত পেলনীয়া পানীৰ বিষয়ে পঢ়িলো। তাৰ পিছত আমি কৃষিজাত উৎসৰ সমূহেও পঢ়িলো। ইয়াৰ পিছত কিছুমান অন্যান্য উৎসও আছে। অন্যান্য উৎস যেনে সাগৰৰ তৈলবাহী জাহাজৰ পৰা তেল পৰি সাগৰৰ পানীৰ প্ৰদূষণ ঘটোৱাটো এটা উল্লেখযোগ্য সমস্যা। নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা গৰম পানী জলাশয়, সাগৰ আদিত পেলোৱাৰ ফলত তাপীয় প্ৰদূষণ, থাৰ্মেল পলিউশ্যন ঘটে। আৰু পানীত মানুহ আৰু জীৱ-জন্তুৰ মৃতদেহ পেলোৱাৰ ফলতো পানীৰ প্ৰদূষণ ঘটিব পাৰে। ইয়াৰ আগতে এটা কথা উল্লেখ কৰিব লাগিব, আমি সমূহীয়া পেলনীয়া পানীৰ ক্ষেত্ৰত আমি যে ৰেষ্টুৰেণ্ট বা আমাৰ বাসস্থানৰ পৰা ওলোৱা পানীৰ কথা কৈছিলো, ইয়াতে এটা উল্লেখযোগ্য কথা আছে, প্লাষ্টিক। এই যে প্লাষ্টিক ব্যৱহাৰ কৰা হয়, এই প্লাষ্টিকসমূহ যেতিয়া এনেকে উলিয়াই পঠোৱা হয় বাহিৰত, আল্টিমেটলি যেতিয়া এইবোৰ পানীত পৰেগৈ, এই প্লাষ্টিক বটলসমূহ, ইয়ে জীৱ-জন্তুসমূহৰ বহুত ক্ষতি কৰে। কাৰণ এনেকুৱা হয় যে আমি টিভি চেনেলত আমি বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাওঁ, কিছুমান ডকুমেণ্টাৰী হওক বা যিয়ে নহওক কিছুমান ভিডিঅ'জ আমি দেখিবলৈ পাওঁ, য'ত জীৱ-জন্তুসমূহৰ ঠোঁটত, মুখত প্লাষ্টিক বটলসমূহ সোমাই যায়। প্লাষ্টিক বটলসমূহে তাক আগুৰি ধৰে আৰু ই উশাহ নাপায়, এটা সময়ত হয়তো মৃত্যুমুখত পৰিব পাৰে। বা কাছ আদি যে থাকে, তাৰ দেহতো কাছ হওক বা যিকোনো অন্য ধৰণৰ জীৱ যিমান পানীত থাকে, সেইবোৰে প্লাষ্টিক কিছুমানে সেৱন কৰি দিয়ে আৰু কিছুমানে প্লাষ্টিকৰ ভিতৰত তাৰ দেহটো সোমাই যায়। আৰু তেনেধৰণেও জীৱসমূহৰ কাৰণেও ই ক্ষতিগ্ৰস্ত হ'ব পাৰে, ক্ষতিকাৰক হ'ব পাৰে। পানী প্ৰদূষণৰ কুপ্ৰভাৱৰ বিষয়ে আমি পঢ়িম পিছত। গতিকে এই কথাটো ইয়াৰ লগতো জড়িত হৈ আছে, কাৰণ সাগৰৰ তৈলবাহী, আমি জানো যে সাগৰত যিবোৰ জাহাজ চলে, জাহাজেৰে যিবোৰ
তেল আদি ইম্পোর্ট আমদানি ৰপ্তানি কৰা হয় এখন দেশৰ পৰা অন্য এখন দেশলৈকে জাহাজৰ জৰিয়তে তেলৰ ৰপ্তানি কৰা হয় বা আদান প্ৰদান চলে এই সাগৰৰ তৈলবাহী জাহাজসমূহৰ পৰা কেতিয়াবা লিক হয় অইল লিক হয় আৰু এই তেলসমূহ সাগৰত পৰে এই তেলসমূহ সাগৰত পৰি পানীৰ প্ৰদূষণ ঘটায় তাক অইল স্পিল বুলি কয় আৰু তেনে কৰাৰ ফলত সাগৰীয় যিসমূহ অৰ্গেনিজমছ আছে সাগৰীয় যিসমূহ জীৱ আছে এই জীৱসমূহৰ বিভিন্নভাৱে ক্ষতিগ্ৰস্ত হয় তাৰ এটা উদাহৰণ হৈছে এই কাছ আদি যিবোৰ শেল থাকে কাছৰ যিটো ওপৰৰ যিটো খোলা তাত তেলৰ এটা চামনি পৰি যায় এইখিনি ক'বলৈ যাওঁতে এই জীৱ-জন্তু সমূহৰ প্লাষ্টিকৰ ফলত কিমান ধৰণৰ কেনে ধৰণৰ প্ৰভাৱ পৰে সেই বিষয়ে কোৱা গৈছে গতিকে এই অইল স্পিল সমূহ সাগৰত অইল স্পিল সমূহৰ কাৰণে এই জীৱসমূহৰ দেহৰ ওপৰত এটা লেয়াৰ পৰি যায় আৰু এই লেয়াৰটো এই জীৱসমূহৰ বাবে ক্ষতিকাৰক হয় তাৰোপৰি নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা গৰম পানী আমি জানো যে বিভিন্ন ধৰণৰ যিবোৰ নিউক্লিয়াৰ প্লেন্টছ বিশেষকৈ ডাঙৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েল প্লেন্টছ থাকে সেইবোৰ সাগৰৰ ওচৰত নিৰ্মাণ কৰা হয় সাগৰৰ ওচৰত সেয়েহে নিৰ্মাণ কৰা হয় যাতে তাৰ পৰা যি লেতেৰা পানী ওয়েষ্ট ওয়াটাৰ ওলাব সেয়া ডাইৰেক্টলি গৈ সাগৰৰ পানীত পৰিবগৈ সেয়েহে আৰু ওচৰে পাজৰে মানুহৰ ঘৰ নাথাকে গতিকে মানুহৰ অন্য ধৰণে প্ৰদূষণ যেনে বায়ু প্ৰদূষণ আদি হ'ব নোৱাৰে তাৰ ফলত সাগৰৰ ওচৰত গৈ এনে ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল নিউক্লিয়াৰ প্লেন্টসমূহ স্থাপন কৰা হয় এই নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা গৰম পানী ওলায় আৰু গৰম পানী জলাশয় সাগৰ আদিত পেলোৱাৰ ফলত তাপীয় প্ৰদূষণ ঘটে তাপীয় প্ৰদূষণ মানে থাৰ্মেল পলিউশ্যন তাপীয় প্ৰদূষণ শব্দটোৰ পৰাই আমি ধৰিব পাৰিছো ই টেম্পাৰেচাৰৰ লগত জড়িত তাপমাত্ৰাৰ সৈতে জড়িত হৈ আছে পানীৰ এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত নিৰ্দিষ্টভাৱে যিবোৰ কিছুমান জীৱ এনেকুৱা জীৱ আছে একুৱেটিক অৰ্গেনিজমছ যিবোৰক নিৰ্দিষ্ট ধৰণৰ টেম্পাৰেচাৰৰ প্ৰয়োজন হয় সেই টেম্পাৰেচাৰতহে সি তাত জীয়াই থাকিব পাৰে ঠিক তেনেদৰে যেতিয়া তাপীয় প্ৰদূষণ ঘটে থাৰ্মেল পলিউশ্যন ঘটাৰ ফলত সেই পানীৰ সাগৰৰ হোক বা যিকোনো জলাশয় হয় এই জলাশয়ৰ যেটো টেম্পাৰেচাৰ হেতুত ক্ষতিগ্ৰস্ত হয় টেম্পাৰেচাৰ সমূহৰ তাৰতম্য ঘটে আৰু টেম্পাৰেচাৰৰ তাৰতম্য ঘটাৰ ফলত যিমান জীৱ আছে সেই জীৱসমূহৰ তাত জীয়াই থাকিবলৈ অসুবিধা হয় কাৰণ এই জীৱসমূহক এটা নিৰ্দিষ্ট টেম্পাৰেচাৰৰ প্ৰয়োজন হয় তাৰ উপৰি অইল স্পিল তাৰ উপৰি এই থাৰ্মেল পলিউশ্যনৰ ফলত যিমান জীৱ আছে এই জীৱসমূহ তাত জীয়াই থাকিবলৈ অসুবিধা হয় আৰু এনেকুৱাও হয় পানীত আৰু কিছুমান এনেকুৱাও জীৱ আছে যিসমূহ মৃত্যুমুখত পৰাৰ লগতে কিছুমান আছে যিবোৰৰ ৰিপ্ৰডাকশ্যন ক্ষমতা যিটো সেইটো নোহোৱা হৈ যায় নেক্সট তেওঁলোকে আৰু প্ৰজনন কৰিব পৰা ক্ষমতাটো তেওঁলোকৰ হ্ৰাস পাই যায় গতিকে আমি যদিও আমি এই বস্তুসমূহত গুৰুত্ব প্ৰদান নকৰো পানী প্ৰদূষণ ঘটাৰ লগে লগে বা পানী প্ৰদূষণৰ কথা ক'লে আমি জেনেৰেলি মানুহৰ কথাই চিন্তা কৰো যে মানুহৰ পানীৰ প্ৰদূষণৰ ফলত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে পেটৰ অসুখ বিশেষকৈ হ'ব পাৰে পানীৰ লগত জড়িত সমস্যাসমূহ হ'ব পাৰে কিন্তু জীৱ-জন্তুসমূহেও মানুহৰ সমানেই তেওঁলোকেও ক্ষতিগ্ৰস্ত হয় এই পানী প্ৰদূষণৰ ফলতে ইয়াৰ উপৰি পানীত মানুহ আৰু জীৱ-জন্তুৰ মৃতদেহ পেলোৱাৰ ফলতো পানীৰ প্ৰদূষণ ঘটিব পাৰে জীৱ-জন্তু মৰিলে বিশেষকৈ কি কৰা যায় পানীত উটুৱাই দিয়া হয় সেই জীৱ-জন্তুসমূহৰ মৃতদেহ বা পানীতো মানুহৰ মৃতদেহ উটি অহা আমি দেখিবলৈ পাওঁ পানীত মৃতদেহসমূহ পেলাই দিয়া হয়
তেনে কৰাৰ ফলতো পানীৰ প্ৰদূষণ ঘটে তাৰোপৰি ধৰ্মীয় কিছুমান ৰীতি-নীতিৰ বাবেও পানী প্ৰদূষণ ঘটা দেখা যায় কাৰণ আমি যেনেকৈ যাই গংগাত গৈ গা ধুলে পবিত্ৰ মানা হয় কিন্তু আচলতে হেয়া পানী প্ৰদূষণৰ হে এটা উৎস কাৰণ তাত হাজাৰ হাজাৰ মানুহে গৈ একেখন নদীতে একেটা অঞ্চলতে যেতিয়া গা ধুব তেনেহলে কিমান বীজাণু বিয়পিব হেয়া আমি অনুমান কৰিব নিশ্চয়কৈ পাৰো ইয়াৰ উপৰিও পানীত যিবোৰ মৃতদেহ মানুহৰ মৃতদেহ জীৱ-জন্তুৰ মৃতদেহ আদি পেলাই দিয়া হয় তাৰ ফলতো পানীৰ প্ৰদূষণ ঘটিব পাৰে গতিকে এয়া আছিল পানী প্ৰদূষণৰ উৎসৰ বিষয়ে প্ৰথমতে আমি সমূহীয়া পেলনীয়া পানী কমিউনিটি ওয়েস্ট ওয়াটাৰৰ কথা কলো দ্বিতীয়তে আমি উদ্যোগজাত পেলনীয়া পানী ইন্ডাষ্ট্ৰিয়েল ওয়েস্ট ওয়াটাৰৰ বিষয়ে কলো তৃতীয়তে আমি কৃষিজাত উৎস মানে এগ্ৰিকালচাৰাল সোৰ্সেছৰ বিষয়ে কলো ইয়াৰ পিছত অন্যান্য উৎসৰ বিষয়েও আমি আলোচনা কৰিলো অন্যান্য উৎসৰ ক্ষেত্ৰত আমি থাৰ্মাল পলিউশনৰ কথা উল্লেখ কৰিছো থাৰ্মাল পলিউশন কিহৰ কাৰণে হয় নিউক্লিয়াৰ ৰিয়েক্টৰ সমূহৰ কাৰণে হয় থাৰ্মাল প্লান্টস সমূহৰ কাৰণে হয় ইন্ডাষ্ট্ৰি বেসিক্যালি এবোৰৰ কাৰণে হয় তাৰোপৰি সাগৰৰ তৈলবাহী জাহাজৰ ফলত হয় অইল স্পিল বুলি কয় তাৰোপৰি পানীত মৃতদেহ জীৱ-জন্তুৰ মৃতদেহ আদিৰ ফলতো পানীৰ প্ৰদূষণ ঘটিব পাৰে গতিকে এই পানীৰ প্ৰদূষণৰ উৎসসমূহৰ বিষয়ে আমি ভালদৰে জানি ললো ছবিৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিছো সোৰ্সেছ অফ ওয়াটাৰ পলিউশন প্ৰথম কথা ছবিত চাই ছবিৰ সহায়ত আমি বুজিব পাৰো যে ইয়াত বিভিন্ন ধৰণৰ একেখন ছবিতে বিভিন্ন ধৰণৰ ইয়াত দেখুৱাই দিয়া হৈছে তাৰ ইন্ডাষ্ট্ৰি দেখুৱা হৈছে তাত লেণ্ডফিল দেখুৱা হৈছে লেণ্ডফিল আমি সলিড ওয়েস্ট ম্যানেজমেন্টত পঢ়িবলৈ পাও লেণ্ডফিল মানে হৈছে যত মানে আসলতে জাবৰসমূহ যিমান আৱৰ্জনা থাকে মিউনিসিপালিটি ওয়েস্ট হেবোৰ গৈ তাত জমা কৰিব লাগে মানে তাত গাত খান্দি পুতি থব লাগে কিন্তু আমাৰ ইয়াত তেনেকুৱা কৰা নহয় জেনাৰেলি হেবোৰ এনে পেলাই থোৱা হয় এই লেণ্ডফিল্ডৰ পৰাও বিভিন্ন ধৰণৰ উৎস লেণ্ডফিলৰ যিবোৰ বিভিন্ন ধৰণৰ তাত লেতেৰা আৱৰ্জনা সমূহ তাত জমা হৈ থাকে তাৰ পৰা লেতেৰা পানী নিগৰি মাটিৰে গৈ আলটিমেটলি জলাশয়ত পৰেগৈ তাৰোপৰি এগ্ৰিকালচাৰৰ বিষয়ে আমি কলো ফাৰ্টিলাইজাৰৰ কথা আমি কলো ৰাসায়নিক সাৰৰ বিষয়ে আমি আলোচনা কৰিলো পেষ্টিসাইড অৰ্থাৎ কীটনাশক বননাশকৰ বিষয়ে আমি আলোচনা কৰিলো তাৰ পিছতে আৰবান ৰান অফ তাৰ মানে হৈছে যিমান ঘৰুৱা যেটো কমিউনিটি ওয়েস্ট ওয়াটাৰৰ কথা আমি কৈছিলো আৱৰ্জনা পেলনীয়া পানী সমূহীয়া পেলনীয়া পানী যিবোৰ লেতেৰা প্ৰত্যেকটো ঘৰৰ পৰাই ওলাই তাৰ বিষয়ে আমি আলোচনা কৰিলো সাৰফেস ৰান অফ হয় এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ মানে খেতিত যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় সেইবোৰ গৈ এক্সেস পৰিমাণৰ যিমান থাকে সেইবোৰ গৈ আকৌ সাৰফেস ৰান অফ হৈ পেলাই আকৌ মানে পানীয়ে উটুৱাই লৈ যায় বৰষুণৰ পানী হোক বা খেতি পথাৰৰ পানী হোক হিয়ে উটুৱাই লৈ গৈ আকৌ জলাশয়ত পেলাই গৈ সেপ্টিক ট্যাঙ্ক মানুহৰ ঘৰে ঘৰে সেপ্টিক ট্যাঙ্ক থাকে তাৰ পৰা গৈও হি গ্ৰাউন্ড ওয়াটাৰ মানে ভূপৃষ্ঠত থকা ভূতল জল যিটো হেতু অনিষ্ট কৰিব পাৰে তাৰে লগতে ওচৰত থকা নদীও অনিষ্ট কৰিব পাৰে ইয়াৰোপৰি অইল স্পিলৰ কথা আমি এইমাত্ৰ আলোচনা কৰিছিলো জাহাজত অইল স্পিলে কি হ'ব তৈলবাহী জাহাজসমূহৰ পৰা তেল নিগৰি তাত পৰিব আৰু তাৰ পিছত মেৰাইন যিমান জীৱ আছে সেই সমূহৰ ক্ষতি সাধন কৰিব গতিকে এইখিনি ওভাৰঅল আমি এটা আইডিয়া লগাব পাৰো যে পানী প্ৰদূষণৰ উৎস কেনে ধৰণৰ সোৰ্সৰ পৰা হ'ব পাৰে ইয়াৰ পিছত আহক চাই লৈছো পানী প্ৰদূষণৰ কুপ্ৰভাৱসমূহ কি আছে পানী প্ৰদূষণৰ কুপ্ৰভাৱ প্ৰথম কথা আমি সকলোৱে জানো যে পানীৰ যেটো প্ৰদূষিত পানী খালে মানুহৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে সেই বিষয়ে আমি জানো
পুখুৰী নৈ বিল আদিৰ প্ৰদূষিত পানী খালে মানুহ আৰু আন প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে লেতেৰা পানী আমি সকলোৱে জানো যে আমি লেতেৰা পানী সেৱন কৰিলে আমাৰ বিশেষকৈ পেটৰ বেমাৰ জণ্ডিস কলেৰা তাৰপিছত ডিসেন্ট্ৰি ইত্যাদি ইত্যাদি ৰোগসমূহ হ'ব পাৰে আৰু সেইবোৰ কিদৰে হয় সেইবোৰ পানীৰ প্ৰদূষণ ঘটাব পৰা কিছুমান অনুজীৱ সেইসমূহ বাঢ়ি যায় আৰু পানীত সেইসমূহ মিহলি হৈ থাকে সেই পানী যেতিয়া আমি সেৱন কৰোঁ তাৰ পিছত আমাৰ এনে ধৰণৰ ৰোগ হ'ব পাৰে ইয়াৰে কিছুমান ৰোগৰ বিষয়ে কৈ দিছো যেনে কলেৰা ৰোগবিধ কিহৰ পৰা হয় ভাইব্ৰিঅ কলেৰি নামৰ যিবিধ অনুজীৱ আছে তাৰ ফলত কলেৰা ৰোগ হয় তাৰ পিছত টাইফয়েড হয় সেলমনেলা টাইফিৰ পৰা ঠিক তেনেদৰে টিউবাৰকুলোচিছ মাইক্ৰোবেক্টেৰিয়ামৰ পৰা হ'ব পলিঅ ভাইৰাছৰ পৰা হয় হেপাটাইটিছ ভাইৰাছৰ পৰা হয় ঠিক তেনেদৰে এমিবিক ডিসেন্ট্ৰি হয় এমিবাৰ পৰা হয় এন্টামিবা হিস্টোলাইটিকাৰ পৰা হ'ব পাৰে এমিবিক ডিসেন্ট্ৰি ঘুৰণীয়া পেলু নিমাটোডাৰ পৰা হ'ব পাৰে গতিকে এনে ধৰণৰ পানীৰ কিছুমান উৎস আছে এই পানীত কিছুমান এনে জীৱৰ উৎস যিবোৰে আমাৰ দেহত ক্ষতিগ্ৰস্ত কৰিব পাৰে বিশেষকৈ কলেৰা ডিসেন্ট্ৰি আদি বেমাৰ হ'ব পাৰে আৰু পানীয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰিব পাৰে ঠিক তেনেদৰে পানীত প্ৰলম্বিত কণা আৰু কলয়দীয় পদাৰ্থ থাকিলে পানী ঘোলা হয় আৰু এনে পানী খাবৰ বাবে আৰু ঔদ্যোগিক কামত ব্যৱহাৰৰ অনুপযোগী হৈ পৰে পানীত কিছুমান প্ৰলম্বিত কণা থাকিব পাৰে বা কলয়দীয় পদাৰ্থ যেতিয়া থাকে তেতিয়া পানী ঘোলা হয় পানী ঘোলা হলে পানীৰ বৰণটো ৰঙচুৱা হৈ পৰে আমি ঘোলা পানী বালি আমি সেই পানীখিনি যেতিয়া আনো গোন্ধ ওলাই আৰু বালিয়া ধৰণৰ হয় সেই পানীখিনি ডাঠ হয় তাক ঘোলা পানী বুলি কোৱা হয় কাৰণ তাত কিছুমান প্ৰলম্বিত কণা থাকে বা কলয়দীয় পদাৰ্থ থাকে তেনে ধৰণৰ পানী সেৱন কৰিলেও তেনে ধৰণৰ পানী সেৱন কৰাও আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী ঠিক তেনেদৰে প্ৰদূষক বোৰে পানীৰ বৰণ গোন্ধ আৰু সোৱাদ নষ্ট কৰে আমি জানো যে পানীৰ এনেইতো কোনো ধৰণৰ গোন্ধ নাথাকে বা বৰণো নাথাকে কিন্তু প্ৰদূষকবোৰে পানীৰ বৰণ আনি দিয়ে পানী হয়তো ৰঙচুৱা হ'ব পাৰে বা ক'লা বৰণৰ হ'ব পাৰে ঘোলা পানী হ'ব পাৰে তাৰ পৰা গোন্ধ ওলাব পাৰে বা তাৰ সোৱাদটো বিকৃত কৰি পেলাব পাৰে এই প্ৰদূষকসমূহে তাৰোপৰি সাগৰৰ পানীত পাৰা জিংক lead কেডমিয়াম আৰ্ছেনিক আদি ধাতব পদাৰ্থ থাকিলে প্ৰদূষণ ঘটে পানীৰ প্ৰদূষণ কিদৰে ঘটে এই সমূহ যেতিয়া দ্ৰব্য পানীত মিহলি হৈ থাকে যেনে পাৰা অৰ্থাৎ মাৰ্কাৰী জিংক lead কেডমিয়াম আৰ্ছেনিক আদি থাকিলে ধাতব পদাৰ্থ থাকিলে প্ৰদূষণ ঘটে পানীৰ তাৰোপৰি আৰ্ছেনিক আদি এনে ধৰণৰ কিছুমান পদাৰ্থ যেতিয়া পানীত থাকে এই পানী বেছিকৈ সেৱন কৰাৰ ফলত তাতে যিবোৰ লৰা ছোৱালী যিবোৰ জন্মে বিকলাংগ হৈ পেলাইও জন্মিব পাৰে তেওঁলোকৰ হাত ভৰি কিছুমান চিচা পৰি জন্মিব পাৰে এইবোৰ হয় কাৰণ তাত পানীত দ্ৰৱীভূত আৰ্ছেনিকৰ মাত্ৰা বেছি আছে ঠিক তেনেদৰে কিছুমান পানী সেৱন কৰিলে এনেকুৱা পদাৰ্থ থকা পানী মিহলি হৈ থকা পানী সেৱন কৰিলে আমাৰ দাঁতৰ ৰোগ হ'ব পাৰে ফ্লুৰাইডৰ বাবে দাঁতৰ ৰোগ হ'ব পাৰে পাইলেৰিয়া ধৰণৰ ৰোগৰ সৃষ্টি হ'ব পাৰে পাৰা বা মাৰ্কাৰীৰ দ্বাৰা মানৱ দেহত মিনামাটা নামৰ ৰোগৰ সৃষ্টি কৰে জাপানত প্ৰথম হৈছিলে মিনামাটা ডিজিজ মিনামাটা বেমাৰটো একচুয়ালি মাছৰ পৰা হয় সেই মাছে প্ৰদূষিত পানী সেৱন কৰাৰ ফলত সেই মাছত আচলতে প্ৰথমতে মিনামাটা নামৰ ৰোগবিধ হয় আৰু সেই মাছ মানুহে সেৱন কৰাৰ ফলত মানুহৰ দেহলৈও সেই ৰোগ বিয়পি যায় ঠিক তেনেদৰে কেডমিয়াম ধাতুৰ পৰা মানুহৰ ইটাই নামৰ এবিধ ৰোগ হ'ব পাৰে ইটাই নামৰ ৰোগ এই দুটা
প্ৰশ্ন কেতিয়াবা পৰীক্ষাত আহে ইম্পৰ্টেন্ট হয় মিনামাতা নামৰ ৰোগৰ সৃষ্টি পানীত থকা মাৰ্কাৰীৰ ফলত হয় মানৱ দেহত হয় ঠিক তেনেদৰে ইটাই নামৰ ৰোগবিধ পানীত থকা কেডমিয়াম ধাতুৰ ফলত মানৱ দেহত হয় এই দুটা মনত ৰাখিবলগীয়া কথা ইয়াৰ উপৰি পানী প্ৰদূষণৰ আৰু কিছুমান কুপ্ৰভাৱ আছে যেনে ৰাসায়নিক কীটনাশক অপতৃণনাশক বা বননাশক আৰু সাৰবোৰেও জলজ উদ্ভিদ আৰু জীৱৰ ক্ষতি সাধন কৰে ৰাসায়নিক কীটনাশক আৰু অপতৃণনাশকসমূহৰ বিষয়ে আমি আলোচনা কৰিছো এগ্ৰিকালচাৰেল ফাৰ্টিলাইজাৰৰ কথা আলোচনা কৰোতে আৰু এই সাৰবোৰেও জলজ উদ্ভিদ আৰু জীৱৰ ক্ষতি সাধন কৰে ইয়াৰ উপৰি নাইট্ৰেট আৰু ফসফেট এইটো মন কৰিবলগীয়া এটা পইণ্ট নাইট্ৰেট আৰু ফসফেটৰ কথা ইয়াত উল্লেখ কৰা হৈছে নাইট্ৰেট ফসফেট জাতীয় সাৰবোৰৰ অতিৰিক্ত অংশ পানীত উটি গৈ কাষৰীয়া জলাশয়ত জমা হয় সেই সাৰবোৰৰ উপস্থিতিত পানীত থকা অপতৃণবোৰৰ শ্ৰীবৃদ্ধি ঘটে এই অপতৃণবোৰে অৱশেষত জলাশয়টো পোত যোৱাত অৰিহণা যোগায় এই প্ৰক্ৰিয়াটোক অপুষ্টিকৰণ বা ইউট্ৰফিকেশ্যন বোলা হয় প্ৰথম কথা আমি এটা সাধাৰণ কথা ফেক্ট এটা হৈছে যে অতি পুষ্টিও মানুহৰ বাবে কি হয় হাৰ্মফুল হয় অতি পুষ্টিৰ আমাৰ প্ৰয়োজন নহয় অতি পুষ্টিকৰণৰ ফলত কি হ'ব মানুহক এতিয়া ভিটামিন যদি আমি লাগাতকৈ বেছি সেৱন কৰো মানুহটো হয়তো শকত হৈ যাব প্ৰটিন লাগাতকৈ বেছি হলে মানুহৰ থাইৰয়েড জাতীয় ৰোগো বাঢ়ি যাব পাৰে গতিকে এই যে অতি পুষ্টিকৰণো মানুহৰ দেহৰ বাবে কি হয় স্বাস্থ্যসন্মত নহয় ঠিক তেনেদৰে পানীৰ ক্ষেত্ৰতো কি হয় পানীত যেতিয়া লাগাতকৈ বেছি নাইট্ৰেট বা ফসফেট ইত্যাদি লাগাতকৈ বেছি যেতিয়া পানীত হ'বলৈ ধৰে তেতিয়া কি হ'ব এই পানীত অতি পুষ্টিকৰণ হয় আৰু নিউট্ৰিয়েন্টছ তাৰমানে নিউট্ৰিয়েন্টছৰ মাত্ৰা পানীত বাঢ়ি যায় আৰু এই মাত্ৰা বাঢ়ি যোৱাৰ ফলত কি হ'ব পানীত থকা যিমান জীৱ আছে এই পানীত থকা জীৱ যেনে কিছুমান আছে হেলুৱৈ এতিয়া আমি পুখুৰী কিছুমান দেখা পাওঁ সেউজীয়া হৈ থাকে ওপৰ ভাগ কাৰণ তাত এলগিৰ মাত্ৰাটো বেছি হেতুক এলগেল ব্লুম বুলি কোৱা হয় এই এলগিৰ সংখ্যা বাঢ়ি যায় এলগিৰ মাত্ৰা বাঢ়ি যোৱাৰ লগে লগে অতি পুষ্টিকৰণ হৈ যায় আৰু তাৰ মাত্ৰাটো শ্ৰীবৃদ্ধি ঘটে এইবোৰ অপতৃণ বুলি কয় এই অপতৃণসমূহৰ শ্ৰীবৃদ্ধি ঘটে আৰু এই অপতৃণসমূহ পানীত জীয়াই থাকিবলৈ তাক প্ৰয়োজন হয় অক্সিজেন বেছিকৈ লোৱা আৰম্ভ কৰিব পানীত অক্সিজেনৰ লেভেল কমি যাব আকৌ বিঅডি বাঢ়ি যাব কাৰণ এই এলগিসমূহকো কি হয় পানীত বেছিকৈ অক্সিজেনৰ প্ৰয়োজন হৈ যায় গতিকে এই এলগিসমূহৰ শ্ৰীবৃদ্ধি কিহৰ বাবে ঘটিছিল এই অপতৃণসমূহৰ শ্ৰীবৃদ্ধি ঘটিছিল পানীত অতি পুষ্টিকৰণ হোৱাৰ বাবে নাইট্ৰেটছ আৰু ফসফেট এইসমূহ বঢ়াৰ লগে লগে পানীত থকা যিমান এলগি আছে সেইসমূহ এলগেল ব্লুম বুলি কয় সেইসমূহৰ শ্ৰীবৃদ্ধি ঘটিলে অপতৃণসমূহৰ শ্ৰীবৃদ্ধি ঘটাৰ লগে লগে তাত অক্সিজেনৰ প্ৰয়োজন হ'ল আৰু অক্সিজেনৰ প্ৰয়োজন সি বেছিকৈ অক্সিজেন ল'ব ধৰিলে আৰু তেনে কৰাৰ ফলত পানীত থকা অক্সিজেনৰ মাত্ৰা কমি গ'ল আৰু ইয়াৰ ফলত কি হৈছে পানীখিনি প্ৰদূষিত হৈ গ'ল পানীত আকৌ বিঅডি লেভেলটো বাঢ়ি গ'ল পানীখিনি প্ৰদূষিত হৈ গ'ল আৰু ইয়াৰ ফলত কি হয় ওপৰত যেতিয়া পানীৰ লেয়াৰ থাকে কিছুমান এই পানীত থকা যিখিনি ওপৰৰ লেয়াৰটোত এটা চামনিৰ সৃষ্টি কৰে যেতিয়া অপতৃণসমূহৰ শ্ৰীবৃদ্ধি ঘটে এই পুষ্টিকৰণৰ বা অতি পুষ্টিকৰণৰ বাবে শ্ৰীবৃদ্ধি যেতিয়া ঘটে তেতিয়া পানীৰ ওপৰত এটা লেয়াৰ পৰি যায় সেউজীয়া লেয়াৰ তৰপ এটা পৰি যায় এই তৰপটো পৰাৰ ফলত কি হয় সূৰ্যৰ ৰশ্মি সেই তৰপ ভেদি পানীৰ ভিতৰত সোমাব নোৱাৰে
আৰু যাৰ ফলত পানীৰ তলত থকা যিমান পানীত থকা উদ্ভিদ আছে বা পানীত থকা যিমান জীৱ আছে সেই জীৱসমূহে কি হয় সেই জীৱসমূহৰ তালৈ সেই সূৰ্যৰ ৰশ্মি নপৰেগৈ আৰু সেই জীৱসমূহ মৃত্যুমুখত পৰেগৈ যিকোনো একুৱেটিক অৰ্গেনিজম হ'ব পাৰে বা উদ্ভিদো হ'ব পাৰে এই সমূহ জীৱ কি হয় টেম্পাৰেচাৰৰ তাপমাত্ৰাৰ প্ৰয়োজন হয় বেছি টেম্পাৰেচাৰৰ যিবোৰৰ প্ৰয়োজন হয় এই লগা প্ৰয়োজনীয় টেম্পাৰেচাৰ খিনিও তাপখিনিও সেই অৰ্গেনিজম সমূহে নাপায় যাৰ ফলত পানীত থকা সেই একুৱেটিক অৰ্গেনিজম সমূহ বা উদ্ভিদ সমূহ মৃত্যুমুখত পৰেগৈ গতিকে অতি পুষ্টিকৰণটো ভয়ানক হয় পানীত থকা জীৱসমূহৰ বাবে গতিকে এই পানী প্ৰদূষণৰ কুপ্ৰভাৱৰ ভিতৰত ইটো এটা ডাঙৰ এটা সমস্যা ইটো এটা ডাঙৰ এটা কুপ্ৰভাৱ বুলিব পাৰি ইউট্ৰফিকেশ্যন বুলি কয় ইংৰাজীত আৰু অতি পুষ্টিকৰণ বুলি কয় গতিকে অতি পুষ্টিকৰণৰ ডেফিনেশ্যন যিটো এইটো আমি মন কৰি থব লাগে বা আমি ইয়াৰ সাৰাংশখিনি বুজি থোৱাটো উচিত ইয়াৰ উপৰিও পানীত মিহলি হৈ থকা নাইট্ৰেট জাতীয় ৰাসায়নিক সাৰ খাদ্য চক্ৰৰ জৰিয়তে মাছ খালো আমি সেই পানীও খাব পাৰো বা পানীত থকা মাছ আদি খালো এই মাছৰ দেহত যদি এনে ধৰণৰ নাইট্ৰেট আছিলে তেনেধৰণে খাদ্য চক্ৰৰ জৰিয়তে কেঁচুৱাৰ দেহত প্ৰৱেশ কৰিলে ব্লু বেবী চিণ্ড্ৰম ব্লু বেবী ডিজিজ নামৰ ৰোগো হ'ব পাৰে গতিকে এয়া আছিল পানীৰ প্ৰদূষণৰ কুপ্ৰভাৱসমূহ আমি এই বিষয়ে আমি জ্ঞাত হলো প্ৰথমতে পানী নৈ বিল আদিৰ প্ৰদূষিত পানী খালে মানুহৰ যে স্বাস্থ্যৰ ক্ষতি হয় বিভিন্ন ধৰণৰ ৰোগ যেনে কলেৰা ডিচেণ্ট্ৰি ইত্যাদি ৰোগসমূহ হয় আমাৰ সেই বিষয়ে আমি অৱগত হলো তাৰ পিছত আমি জানিলো যে পানীত প্ৰলম্বিত কণা আৰু কলয়দীয় পদাৰ্থ থাকিলে পানী ঘোলা হয় আৰু এনে পানী খাবৰ বাবে আৰু ঔদ্যোগিক কামত ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু পানীৰ প্ৰদূষণ ঘটাৰ ফলত পানীৰ বৰণ গোন্ধ আৰু সোৱাদো নষ্ট হয় ইয়াৰ উপৰি জিংক লেড কেডমিয়াম আৰ্ছেনিক আদি পানীত যেতিয়া এনে ধৰণৰ ধাতব পদাৰ্থ মিহলি হৈ থাকে তাৰ ফলত পানীৰ প্ৰদূষণ ঘটিব পাৰে আৰু এটা ইম্পৰ্টেণ্ট দুবিধ ৰোগৰ বিষয়ে কৈছিলো এটা হৈছে মিনামাটা ৰোগ যিটো মানৱ দেহত মাৰ্কাৰীৰ হোৱাৰ ফলত হয় মাৰ্কাৰীযুক্ত পানী যেতিয়া মানুহে সেৱন কৰে তেতিয়া মিনামাটা নামৰ ৰোগবিধ হয় আৰু ইটাই নামৰ ৰোগবিধ কেডমিয়াম ধাতুৰ ফলত হয় ইয়াৰ উপৰি আমি ইউট্ৰফিকেশ্যন বা অতি পুষ্টিকৰণৰ বিষয়েও পঢ়িলো আৰু ইয়াৰ শেষত আমি পানীত ওভাৰঅল আমি পানী প্ৰদূষণৰ কি কুপ্ৰভাৱ হ'ব পাৰে তাৰ বিষয়ে আমি অৱগত হলো পানীৰ এইটো ছবি হেলুৱৈ হৈছে আৰু মাছ মৰি উপঙি আছে হেলুৱৈ ইউট্ৰফিকেশ্যনৰ যিটো মই উদাহৰণ দিছিলো ইউট্ৰফিকেশ্যনৰ বিষয়ে জনোৱা হৈছিলে এইটো এটা ছবিৰ সহায়ত তাক বুজোৱা হৈছে এনেধৰণে যেতিয়া পানীৰ ওপৰৰ স্তৰত যেতিয়া সেউজীয়া হেলুৱৈ পৰি যায় তেতিয়া সেই সেউজীয়া তৰপটো ভেদি সূৰ্যৰ পোহৰ পানীৰ ভিতৰত পৰিবলৈ সক্ষম নহয় যাৰ বাবে পানীত থকা এনে ধৰণৰ জীৱসমূহ মৃত্যুমুখত পৰে ইয়াৰ পিছত শেষত আমি পানী প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব লাগে সেই বিষয়ে চাই লৈছো পানীত মিহলি হৈ থকা প্ৰলম্বিত কণাবোৰ অৱক্ষেপণ প্ৰথাৰে আৰু কলয়দীয় কণাবোৰ কোয়াগুলেশ্যন প্ৰথাৰে দূৰ কৰিব পৰা যায় তাৰোপৰি ব্লিচিং পাউডাৰৰ সহায়ত পানীৰ নিৰ্বীজকৰণ কৰিব পৰা যায় উদ্যোগজাত আৱৰ্জনা পানী প্ৰথমে উপযুক্ত পদ্ধতিৰ দ্বাৰা শোধন কৰাৰ পাছতহে নলা নৰ্দমাৰে যাবলৈ দিয়া উচিত কৃষিজাত কাৰ্য ৰাসায়নিক সাৰ কীটনাশক বননাশক আদি প্ৰয়োজনতকৈ বেছি পৰিমাণে প্ৰয়োগ কৰা অনুচিত পুখুৰী নৈ আদি জীৱৰ উৎসৰ পৰা খোৱা পানী সংগ্ৰহ কৰা হয় তেনেবোৰ জলাশয়ত নামি কাপোৰ গা আদি ধোৱা অনুচিত তাৰোপৰি তাপবিদ্যুৎ কেন্দ্ৰৰ পৰা নিৰ্গত হোৱা গৰম পানী উপযুক্ত প্ৰথাৰে চেঁচা কৰিহে জলাশয়ত পেলাব লাগে এইখিনি আছিলে পানী প্ৰদূষণ নিয়ন্ত্ৰণৰ বিষয়ে
গতিকে আমি আজি পানী প্ৰদূষণৰ গোটেইখিনি সাৰাংশ আমি পঢ়িলো পানী প্ৰদূষণ কিদৰে পানী প্ৰদূষণৰ কুপ্ৰভাৱ কি প্ৰথমতে পানী প্ৰদূষণৰ উৎস কি আমি জানিলো তাৰ পিছতে আমি জানিলো পানী প্ৰদূষণৰ কুপ্ৰভাৱ কি হয় আৰু শেষত আমি পানী প্ৰদূষণৰ নিয়ন্ত্ৰণৰ বিষয়ে পঢ়িলো এটা কথা মন কৰিবলগীয়া যে কৃষিজাত ৰাসায়নিক সাৰসমূহ আমি ব্যৱহাৰ কৰা অনুচিত এইখিনি আছিল আজি পানী প্ৰদূষণৰ বিষয়ে ধন্যবাদ